পংখী, ভাল খবৰ এটা আছে। ভাল খবৰ? কি নোপোৱা না? মই যে ফ্লেটটো লোৱা কথা কৈছিলোঁ, তালৈ আমি 2 এদিনতে শিফ্ট হ'ম। হয় নেকি? এইটো দেখোন বহুত ধুনীয়া খবৰ। কি জানা, মোৰ ইয়াত থাকি থাকি বহুত আমনি লাগিছে। মই তোমাক সুধিম বুলি ভাবিয়ে আছিলোঁ। আমাৰ কাপোৰ কানিখিনি পেক কৰিবা। ঠিক আছে, হ'ব দিয়া। বোৱাৰী, জোন, তহঁতে কলৈ যাবলৈ ওলাইছ? বেগ চেগ লৈ ওলালি যে? ক'ৰবালৈ ফুৰিব যাওঁ নেকি? ফুৰিব যাওঁ যদি ভনীয়েৰকো নিব পাৰিলি হয় দেখোন লগত। তাইৰ লগৰখিনি অহা সপ্তাহত পিকনিকলৈ যাব। তাইক তহঁতৰ লগতে ফুৰিব যাব নিব পাৰিলি হয়। মা, নেলাগে দিয়া। দাদাবোৰ এফালে যাবলৈ ওলাইছে। তুমিনো আকৌ কিয় মোক নিয়া কথা ক'ব লাগে? দে, হ'ব দে, তাইক নিব নালাগে। তহঁতেই যা। আৰু কিমান দিনমান লাগিব ঘূৰি আহোঁতে? নাই মা, আমি ফুৰিব যাবলৈ ওলোৱা নাই। আচলতে তোমালোকক কথা এটা কোৱা হোৱাই নাই। কি? মা, মোৰ অফিচৰ ওচৰতে আমি ফ্লেট এটা লৈছোঁ। এতিয়াৰ পৰা পংখী আৰু মই তাতেই থাকিম। আমি এতিয়া তালৈকেহে যাবলৈ ওলাইছোঁ। তোমালোকে চিন্তা কৰি নাথাকিবা। মই তোমালোকৰ খবৰ লৈ থাকিম আৰু মাজে মাজে আমি আহিও থাকিম। হয় নেকি? তহঁতেতো এবাৰ ক'ব পাৰিলি হয় আমাক কথাটো। এনেকৈ হঠাতে যাবলৈ ওলালি যে। এতিয়া মোৰ মনটোহে বেয়া লাগিছে। তই নতুন ঘৰ এখন লৈছ, আমাক এবাৰো জনাব লাগে বুলি নাভাবিলি ন? তইতো ইমানবোৰ টকা পইচা ক্ষতি কৰি নতুন ঘৰ এখন নল'লেও হ'ল হয়। ভনীয়েৰক বিয়া দিয়াৰ পিছত এইখন ঘৰটো তোৰেই হ'ল হয়। ইমান টকা পইচা খৰচ কৰি ঘৰটো কিনাতকৈ সেইখিনি পইচা যদি জমা কৰি থলি হয়, পিছত তোৰেই কামত আহিল হয়। আমাৰ ঘৰখনততো বেছি মানুহো নাছিল। তহঁতেনো ইয়াত থাকি কিহৰ অসুবিধা পালি? তহঁত দুটা ওলাই যোৱাৰ পিছত ঘৰখন বৰ খালী খালী লাগিব। আমি দুইজনী একেবাৰে অকলশৰীয়া হৈ পৰিম। মা, তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। ইয়াৰ পৰা মোৰ অফিচলৈ বহুত দূৰ। অহা যোৱা কৰোঁতে বৰ ভাগৰ লাগে। গতিকে অফিচৰ ওচৰতে মই এটা ফ্লেট লৈছোঁ। তোমালোকে খালি তোমালোকৰ কথাহে চিন্তা কৰিছা। মোৰ কথা অলপো চিন্তা কৰা নাই। মই ডেইলি আপ ডাউন কৰিলে কিমান ভাগৰ লাগে, কিমান কষ্ট পাওঁ মইহে জানো। ঠিক আছে দে, তই ভাল দেখিছ যেতিয়া যা আৰু। আমিনো মানা কৰি কি পাম? তোৰ য'তেই ভাল লাগে, যি ভাল লাগে তাতেই থাক। আমাৰ একো ক'বলগীয়া নাই। পংখী, আহা, দেৰি হৈছে নহয়। মোৰ ল'ৰাটো বহুত ডাঙৰ হৈ গ'ল। মই তাক সদায় সৰু বুলিয়ে ভাবি আছিলোঁ। মাকক নজনোৱাকৈ সি এতিয়া ঘৰ কিনিব পৰা হ'ল। আজি কেইদিনমানৰ আগলৈকে কলম এটা লাগিলেও মোক খোজে, কিবা এটা কৰিব খুজিলেও মোক কয়। এতিয়া সি মোক নজনোৱাকৈ ঘৰ কিনি পেলালে। মই একো গমেই নাপালোঁ। হ'ব দিয়া মা, তুমি এনেই চিন্তা কৰিছা। দাদা দেখোন কৈছে মাজে মাজে আহি থাকিম বুলি। তুমি এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে দিয়া। নকৰোঁ দে চিন্তা। সি ডাঙৰ হ'ল নহয়, কিয় তাৰ কথা চিন্তা কৰিম আকৌ? পংখী, ঘৰটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে জোন। থেংক ইউ। তুমি যে মোক ইমান ধুনীয়া ঘৰ এটা গিফ্ট দিছা। মই কেতিয়াও ভবা নাছিলোঁ তুমি যে মোক ইমান ডাঙৰ উপহাৰ এটা দিবা বুলি। মোৰ সৰুৰে পৰা সপোন আছিল জানা, এনেকুৱা ডাঙৰ ঘৰ এটা থাকিবলৈ। মোৰো সপোন আছিল চহৰত এটা ডাঙৰ ঘৰত থাকিবলৈ। সেয়েহে মই মোৰ সপোনটো পূৰালোঁ। এতিয়া আৰু আমি গাঁৱলৈ নগ'লেও হ'ব। তুমি কিন্তু মোক গাঁৱলৈ যাবলৈ কেতিয়াও লগ নধৰিবা দেই। নধৰোঁ দিয়া। আৰু মইনো ক'ত গাঁৱত যাম? মই গাঁৱত যাবলৈহে ইমান ডাঙৰ ঘৰটো কিনিছোঁনে? আহা, এতিয়া আমি ঘৰটো ধুনীয়াকৈ সজাই লওঁ। মা, দাদাবোৰ যোৱাৰ পৰা ঘৰখন বৰ খালী হৈ পৰিলে ন? আজিকালি যে মোৰ ঘৰখনত থাকি কিবা ভালেই নালাগে। দাদা থাকোঁতে ঘৰখনত কিবা থাকিয়ে ভাল লাগিছিল। ইফালে বিহুটোও আহি আছে। দাদা নাথাকিলে বিহু দিনাখন দেখোন বৰ বেয়া লাগিব। আগতে বিহু পূজা আহিলে দাদাই যে কত কিমান বস্তু আনে ঘৰলৈ। এইবাৰ আমাৰ বৰ দিগদাৰ হ'ব ন মা? দিগদাৰটো হ'বই, কি কৰিবি আৰু। বিহু উৰুকা দিনাখন কেনেকৈ ভাতকেইটা খাওঁ সেইটোহে চিন্তা কৰিছোঁ। তাতে আকৌ এইটো মাঘৰ বিহু। দাদাবোৰলৈ মোৰ বৰকৈ মনত পৰিছে মা। সিহঁতে যোৱা এমাহেই হ'ল। সি আজিলৈ ঘৰলৈ এবাৰো অহা নাই। তাৰনো আমালৈ মনত পৰা নাইনে? সিটো যোৱাৰ সময়ত কৈও থৈ গৈছিল মাজে মাজে আহি থাকিম বুলি। হয় দে, সিহঁতে যদি আজি ঘৰখনত থাকিল হয় কিমান ভাল লাগিল হয়। ঘৰৰ ল'ৰাটো বোৱাৰীজনী ঘৰত থাকিলে ঘৰখন পৰিপূৰ্ণ হৈ থাকে। বাৰু মাজনী, সেইবোৰ কথা বাদ দে। মই দোকানলৈ যাওঁ। ব্লাউজ কেইটামান অৰ্ডাৰ আছে, চিলাব লাগিব। তই ঘৰতেই থাক। গাটোও ভাল লাগি থকা নাই, নগ'লেও নহয়। মা, তুমি দোকানলৈ যাব নালাগে। দোকানলৈ ময়ে যাওঁ। তুমি ঘৰতেই থাকা। তোমাৰ এতিয়া বয়সো হৈ আহিছে, তাতে আকৌ গা বেয়া হৈ আছে। অকণমান আৰাম কৰা। ব্লাউজকেইটা ময়ে চিলাম বাৰু। সি ঘৰলৈ নাহে নাই। মাজে মাজে যদি 2 পইচা দি সহায় কৰিলে হয় আমাৰ কষ্টটো অলপ কমিল হয় আৰু এনেকৈ লোকৰ দোকানত গৈ কাম কৰিবলগীয়া নহ'ল হয়। এইটো হাতৰ বিদ্যা আছিল বুলিহে। কেনেবাকৈ যদি হাতৰ বিদ্যা নথকা হ'লে কি হ'ল হয় বাৰু আমাৰ অৱস্থা? টকা দিয়াটো দূৰৰে কথা। মাকজনীনো কেনেকৈ আছোঁ, কি কৰিছোঁ বুলি ফোন এটা কৰিও খবৰ এটা ল'বলৈ তাৰ সময় নাই। হ'ব দিয়া মা, তাৰ কথা কৈ থাকি আৰু লাভ নাই। তুমি যোৱা, অকণমান আৰাম কৰাগৈ। মই দোকানলৈ যাওঁ। বাৰু যাব খুজিছ যা, কিন্তু সদায় নহয়। আজি মোৰ গাটো বেয়া লগা কাৰণেহে তোক যাবলৈ দিছোঁ। কাইলৈৰ পৰা তই যাব নালাগে। হ'ব দিয়া মা, তোমাৰ গাটো ভাল পোৱালৈ এইকেইদিন মই যাওঁ। যা, বেছি সন্ধিয়ালৈ নাথাকিবি, সোনকালে গুচি আহিবি।
ককাৰেতো ঘৰখন বুলি পাহৰিলে। এতিয়া আমিয়ে কষ্ট মষ্ট কৰি চলিব লাগিব আৰু কিবা এটা কৰি। যা, তই কিন্তু দেৰি নকৰিবি দেই। হ'ব মা, তুমি চিন্তা নকৰিবা, মই সোনকালে ঘূৰি আহিম। পংখী, জোন, তুমি আজি ইমান সোনকালে গুচি আহিলা যে অফিচৰ পৰা? আজি অফিচত বিশেষ কাম নাছিল, সেইকাৰণে সোনকালে গুচি আহিলোঁ। ভাবিলোঁ বহুত দিন তোমাৰ লগত শ্বপিং কৰা নাই, আজি সময় পাওঁতে অলপ শ্বপিং কৰিবলৈ ওলাই যাওঁ। নে কি কোৱা? তুমিওতো মোক কৈ থাকা মই তোমাক ক'তো ফুৰাব নিনিওঁ বুলি। সঁচাকৈ তুমি মোক আজি শ্বপিং কৰিবলৈ নিবা? তো সেইকাৰণেই মই অফিচৰ পৰা সোনকালে গুচি আহিছোঁ। হ'ব দিয়া, মোৰ ধেৰ বস্তু কিনিবলগীয়া আছে। শুনাচোন, মই আজি পাৰ্লাৰত এবাৰ সোমাম হা। বহুত দিন হ'ল বিউটি পাৰ্লাৰলৈ যোৱাই নাই। দেৰি হ'লে তুমি কিবা অসুবিধা পাবা নেকি? নাপাওঁ দিয়া। জোন, তোমাৰ লগত মোৰ আৰু এটা কথা আছে। কি কথা কোৱা আকৌ? তুমিতো মোক বহুত ভাল পোৱা ন? সেইটো আকৌ কি প্ৰশ্ন কৰিছা? মই তোমাক বহুত ভাল পাওঁ, মোৰ নিজতকৈও বেছি। তোমাক সুখী কৰি ৰাখিবৰ কাৰণে মই মোৰ ঘৰৰ মানুহবোৰৰ পৰা আঁতৰি আহিছোঁ আৰু চহৰত তোমাৰ লগত অকলে আছোঁ। তেনেহ'লে তুমি মোক বেয়া নোপোৱা যদি এই ফ্লেটটো মোৰ নামত কৰি দিয়া না প্লিজ। তোমাৰ নাম মোৰ নাম বুলিনো কি আছে? আমাৰ দুইজনৰ ভিতৰত এজনৰ নাম থাকিলেই হ'ল আৰু। মোৰ নাম থাকিলেও তোমাৰে আৰু তোমাৰ নাম থাকিলেও মোৰে। সেইটো হয় যেনিবা, হ'লেও মোৰ নামত কৰি দিয়া না। আজি 3 দিনমানৰ আগতে মোৰ লগৰ এজনী গিয়েকে ফ্লেট এটা লৈ দিছে জানানে? তাই মোক ফোনত যি লেবেল দি থাকে, তাইৰ নামত ফ্লেট আছে, গিয়েকে তাইক বহুত মৰম কৰে। এই ফ্লেটটো যদি তুমি মোৰ নামত কৰি দিয়া, ময়ো তাইৰ আগত লেবেল দিব পাৰিম জানা। হয় নেকি? হ'ব দিয়া। সোনকালে কৰি দিবা হা। হ'ব দিয়া, সোনকালে কৰি দিম। এতিয়া তুমি ৰেডি হোৱা গৈ যোৱা, আমি শ্বপিং কৰিব যাব লাগিব নহয়। তুমি 10 মিনিট ৱেইট কৰা। মা, গাটো অলপ ভাল পাইছানে? ব'লা নহ'লে তোমাক হস্পিটেললৈ লৈ যাওঁ। নেলাগেও, হস্পিটেল যাবলৈ পইচা নাই নহয়। টেবলেট খালেই মই ভাল পাম দে। অলপ ভাল পাইছোঁ। আজি এবছৰ হৈ গ'ল, দাদা ঘৰলৈ অহা নাই। মাজে মাজে আহি থাকিম বুলি কৈছিল। আহি থকাটো দূৰৰে কথা, সি ফোন এটা কৰিও তোমাৰ খবৰ নলয়। আজি এবছৰে আমি ইয়াত কেনেকৈ আছোঁ, কি খাইছোঁ, কাৰোবাৰ কিবা বেমাৰ আজাৰেই হৈছেনে, কিবা অসুবিধা, সেইবুলি সেই কথাটো জানিবলৈও সি ফোন এটা নকৰে। সি চাগে অফিচৰ কামৰ পৰা সময়ে পোৱা নাই। মা, কাম এটা কৰোঁ নহ'লে। সি যদি ইয়ালৈ আহিব সময় পোৱা নাই, আমি দুজনীয়ে এবাৰ তাৰ ওচৰৰ পৰা আহোঁগৈ। তাৰ অফিচৰ ওচৰতে লোৱা বুলি কৈছে নহয় ঘৰটো। কিবা কৰি এড্ৰেছটো লৈ লওঁ, তোমাৰ বেমাৰ হৈ থকা কথাটো ক'ব পাৰিম। তেতিয়া সি চিকিৎসা কৰিব তোমাক। তাকেহে মনে মনে ময়ো সেই কথাটোকে ভাবি আছোঁ। সি মোক চিকিৎসা কৰক বা নকৰক, তথাপিও এদিন গৈ মই তাৰ মুখখন চাই আহিমগৈ। তই কিবা কৰি তাৰ এড্ৰেছটো উলিয়াবিচোন। তাৰতো আহিবলৈ সময়ে নাই। সি এতিয়া ডাঙৰ চাকৰি কৰে। এতিয়া ডাঙৰ চাকৰি কৰা ডাঙৰ মানুহবোৰৰ ওচৰলৈ আমি সৰু মানুহবোৰ নিজেই যাব লাগিব। হ'ব দিয়া মা, মই কিবা কৰি তাৰ এড্ৰেছটো ল'ম বাৰু। তুমি এতিয়া আৰাম কৰি থাকা, মই তোমাৰ কাৰণে খোৱাৰ কিবা এটা যোগাৰ কৰোঁ। কিবা এটা খাই তুমি ঔষধ খাই দিবা, তেতিয়াহে গাটো ভাল পাবা। হ'ব দে মাজনী, তই যা, ভাতকে বনাগৈ যা। এতিয়া আৰু একো কৰি থাকিব নালাগে। ভাত কেইটামান খাই ঔষধ খাই দিম, গাটো কিজানি ভাল পাওঁৱেই। এইকেইদিন তোৰ বৰ কষ্ট হৈছে, চব কাম অকলে কৰিব লগা হৈছে। এইফালে আকৌ দোকানত মোৰ সলনি তয়ে গৈ থাকিবলগীয়া হৈছে। একো নহয় দিয়া মা, এইটো বয়সত তোমাৰ আৰাম কৰা বয়স। এতিয়া আৰু তুমি ইনকাম কৰি আমাক খুওৱা বয়স নাই। এতিয়াৰ পৰা তুমি ভাল হ'লেও আৰু দোকানলৈ যাব নালাগে, ময়ে যাম। মোৰ কাৰণে তয়ো বহুত কষ্ট পাইছ। সাঁচতীয়া যিকেইটা টকা আছিল চব দাদাৰে পঢ়া শুনা নামতে খৰচ কৰিলোঁ। তোৰ কাৰণে এটকাও নথলোঁ। ভাবিছিলোঁ তাক পঢ়াই শুনাই ডাঙৰ মানুহ বনাম। যেতিয়া সি চাকৰি বাকৰি কৰিলে তোক এনেই চাব। সৌৱা চাকৰি পাই ঘৰৰ মানুহকে এৰিলে। হ'ব দিয়া মা, মই ভাত বনাওঁগৈ। যা, ভাত বনাগৈ যা। বা, ইমান ডাঙৰ ঘৰ, সেইকাৰণে সি আমাৰ ঘৰলৈ নাযায়। ইমান ডাঙৰ ঘৰটো এৰি তাক ক'ত আমাৰ সেই জুপুৰি ঘৰটোত মন বহিব। অঁ মা, মানুহ আছেনে নাই? দৰ্জাখন জপাই থোৱা আছে দেখোন। নাথাকি ক'লৈ যাব ন? আজি দেওবাৰ, দেওবাৰ দিনাখন দেখোন তাৰ ছুটিয়ে থাকে। বলচোন বল, অলপ ভিতৰলৈ সোমাই যাওঁ। কি জানিবা দৰ্জাখন ভিতৰৰ ফালৰ পৰাই মাৰি থৈছে। হ'ব পাৰে, আহাচোন। জোন, বোৱাৰী, ইমান দিনৰ মূৰত তহঁতক দেখিছোঁ, মনটো বৰ ভাল লাগিছে। ভালে আছনে তহঁতে? মা, ভণ্টি, তহঁতে এনেকৈ ঘপককৈ ওলালেহি যে? দাদা, আমি অহাৰ কাৰণে তই বেয়া পাইছ নেকি? বেয়া পোৱা নাই, আমি তাৰমানে আজি পংখী মাকৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। পংখী, যোৱা, মা আৰু ভণ্টিক চাহ একাপ বনাই দিয়া। সিহঁতক সোনকালে চাহখিনি খুৱাই পঠিয়াই দিয়া, তেতিয়াহে আকৌ আমি সোনকালে যাব পাৰিম, নহ'লে আমাৰ দেৰি হ'ব নহয়। আপোনালোকে যে আৰু কি মানুহ দেই, একো বুজি নাপায়। যি টি টাইমত আহি ওলাই যায়হি। মই ভাবিছোঁ সোনকালে ঘৰলৈ যাওঁ, আকৌ এতিয়া আপোনালোকে আহি মোক দেৰি কৰি দিলেহি। জোন, মাহঁতক পইচাকে 100 টকা এটা দি দিয়া, হোটেলতে চাহ খাই যাব। মোৰ চাহ বনাই থাকিবলৈ এতিয়া টাইম নাই, দেৰি হৈছে। মা, তহঁতে আহিছ, ফোন এটা কৰি আহিব নোৱাৰিলি জানো? আজি যদি আমি ঘৰত নাথাকিলোঁ হয় কি কৰিলি হয়? মই 100 টকা এটা দিওঁ, হোটেলতে চাহ খাই ল'বি। আজি তাৰমানে আমাৰ একেবাৰে সময় নাই, তহঁতে বেলেগ এদিন আহিবি হা। জোন, তই ঘৰৰ পৰা অহা আজি এবছৰে হ'ল। এবছৰে তোৰ একো খবৰ নাই। ঘৰলৈ মাজে মাজে যাই থাকিম বুলি কৈও এদিনো যোৱা নাই।
ফোন কৰিও আমাৰ খবৰ এটা লোৱা নাই। গতিকে তোৰ খবৰ ল'বলৈ আমি আহিছিলোঁ। হ'ব দে, আমি অহাৰ কাৰণে বেয়া পাইছ যেতিয়া নাহোঁ, যামগৈ এতিয়া আমি। ভনী এজনী কেনেকৈ আছে, ইমান দিনে তোৰ খবৰ এটা ল'বলৈও মন নগ'ল। মাজনী আহ যাওঁগৈ, আমি কোনোবা ভুল এড্ৰেছতেই সোমাইছিলোহি চাগে। তুমি যে ফুৰিবলৈ যাম বুলি কৈ মিছা কথাটো ক'লা, খুব ভাল কৰিলা জানা। মই তেওঁলোকক অহা দেখি ভয়ে খাইছিলোঁ। ময়ো আচৰিত হৈছোঁ, ঘপককৈ কেনেকৈ আহি ওলালি? এড্ৰেছটো ক'ত পালে বাৰু আমাৰ ঘৰৰ? ফুৰিবলৈ যাম বুলি নোকোৱা হ'লে ইয়াতেই থাকিলে হয়। ভালেই কৰিলা তুমি মিছা কথা ক'লা। পংখী, মই তোমাক ডাঙৰ কথা এটা কোৱা নাই। কাইলৈ সোমবাৰ, কাইলৈ মোৰ অফিচৰ কামত মই বাহিৰলৈ যাব লাগিব। এই দুদিন তুমি অকলে থাকিব লাগিব দেই। কি? মই অকলে থাকিব লাগিব? মোৰ দেখোন অকলে থাকিবলৈ ভয় লাগিব। একো নহয় দিয়া, কিয় ভয় কৰিব লাগে? ইমান ডাঙৰ ঘৰটোত আকৌ ভয় কৰিবলগীয়া কি আছে? দৰ্জা চৰ্জা চবফালে ভালকৈ মাৰি ল'বা। হ'ব দিয়া, থাকিবতো লাগিবই, উপায়তো নাই। আজি ৰাতিয়ে মোৰ বেগটো পেকিং কৰি থবাচোন। হ'ব দিয়া। এতিয়া যোৱা, ধুনীয়াকৈ আমাৰ দুয়োটালৈ গাখীৰ চাহ একাপ একাপ বনোৱাগৈ। হ'ব দিয়া। পংখী, মই আৰু এনেকৈ লুকাই লুকাই তোমাক কিমান লগ কৰিব লাগিব? তুমি সোনকালে কিবা এটা কৰা না। আৰু বেছিদিন ৱেইট কৰিব নালাগে ৰ'বা। এই প্লেটটো অলৰেডি মোৰ নামত আহি গ'ল। এইবাৰ সি আহি লওক। এইবাৰ সি আহি পালে তাক ঘৰৰ পৰা উলিয়াই দিম। তাৰপিছত তুমি আৰু মই। পংখী, তুমি কিয় গুচি আহিলা? তুমি দেখোন অফিচৰ কামত ক'ৰবাত বাহিৰলৈ যাম বুলি কৈছিলা। নগ'লো ভালেই হ'ল। মই যদি অফিচৰ কামত বাহিৰলৈ গ'লো হয়, তেনেহ'লে তোমাৰ এই লাখ লীলা মই কেনেকৈ দেখিলোঁ হয়? তুমি মোৰ লগত ইমান ডাঙৰ গেম কিয় খেলিলা? এইবোৰ কেতিয়াৰ পৰা চলি আছে? মই দীপাংকৰক গাভৰুৰ পৰাই ভাল পাওঁ। তোমালৈ কেৱল টকাৰ কাৰণেহে বিয়া হৈছিলোঁ। আজি যিহেতু চব গম পালা, ভালেই হ'ল। মই তোমাক ক'ম বুলি ভাবিয়ে আছিলোঁ। কি কৈছা? ওলোৱা, এতিয়াই ওলোৱা মোৰ ঘৰৰ পৰা। তোমাৰ কাৰণে মই মোৰ মা ভণ্টি গাঁৱত অকলশৰীয়া কৰি চহৰত ঘৰ সাজিলোহি। এতিয়া তুমি মোৰ লগত প্ৰতাৰণা কৰিছা? ওলোৱা, এতিয়াই মোৰ ঘৰৰ পৰা ওলোৱা, নহ'লে কিন্তু কথা বেয়া হ'ব। তোমাৰ ঘৰ? কোনটো তোমাৰ ঘৰ? বেছি কথা কৈ নাথাকিবা, ওলোৱা বুলি কৈছোঁ, ওলোৱা। মই কিয় ওলাম? তুমি ওলোৱা। তুমি কি পাহৰিলা নেকি? এই ঘৰটো যে তুমি মোৰ নামত লিখি দিলা। এই ঘৰটো মই মোৰ নামত কৰি লোৱা কাৰণ এইটোৱে আছিল। মই তোমাক মোৰ বান্ধৱীজনীৰ কথা কৈ মিছা কথাহে কৈছিলোঁ। ওলোৱা, তুমিয়ে ওলোৱা। এই মুহূৰ্ততে মোৰ চকুৰ আগৰ পৰা মোৰ ঘৰৰ পৰা ওলোৱা, নহ'লে কিন্তু মই পুলিচ মাতিম। অহ মাই গড, মই এইটো বহুত ডাঙৰ মূৰ্খামি কৰিলোঁ। ঘৰটো মই তোমাৰ নামত লিখি দিবই নালাগিছিল। তোমাৰ মিছা মৰমৰ কাৰণেই মই মোৰ সকলো শেষ কৰি পেলালোঁ। হ'ব, বেছি কথা কৈ থাকিব নালাগে। ওলোৱা বুলি কৈছোঁ, ওলোৱা। পংখী, আজিহে মোৰ মনটো ভাল লাগিছে। তুমি যে এনেকৈ ক'বা মই ভবাই নাছিলোঁ। এতিয়া গম পালা নহয়, মই তোমাকেই ভাল পাওঁ, কেৱল তোমাক। মাজনী, মই বহুত দিন কামলৈ যোৱা নাই। কেইদিন ৰেষ্ট ল'লোঁ। তই ৰেষ্টেই ল'বলৈ পৰা নাই। তই এইকেইদিন ঘৰতে থাক। এইকেইদিন ময়ে কামলৈ যাওঁ। মই গা ভাল পাইছোঁ নহয় আগতকৈ। মই পাৰিম দে। হয় নেকি মা? যোৱা নহ'লে। তুমি দুদিন যোৱা, তাৰপিছত আকৌ মই যাম। হ'ব দে, এনেকৈ মিলামিলিকৈ গৈ থাকিম। মা, জোন তই? দাদা, তোৰ আকৌ কেনেকৈ আহিবলৈ মন গ'ল আমাৰ ঘৰলৈ? ভণ্টি, মা, তহঁতে মোক ক্ষমা কৰি দে। মোৰ বহুত ডাঙৰ ভুল হ'ল। মই তহঁতৰ লগত এনেকুৱা কৰিব নালাগিছিল। তহঁতক কষ্ট দিয়াৰ ফল মই আজি ভুগিছোঁ। তাৰ শাস্তি মই পাইছোঁ মা। ভগৱানে মোকো তাৰ শাস্তি দিছে। কি হৈছে বাবা? কি হৈছে তোৰ? নকওঁ কিয়? তই কান্দিছ কিয়? মা, পংখীয়ে বেলেগ এজন ল'ৰাক ভাল পায়। তাই বেলেগৰ লগত অবৈধ সম্পৰ্ক আছে। বিয়া আগৰে পৰা ভাল পায় হেনো সেই ল'ৰাটোক। তাই কেৱল মোৰ লগত টকাৰ কাৰণেহে বিয়া হৈছিল। আমাৰ ফ্লেটটো তাইৰ নামত আছিল। গতিকে তাই সেই ল'ৰাজনক আনি সেই ঘৰটোত আছে, আৰু সেই ঘৰটোৰ পৰা মোক একেবাৰে উলিয়াই পঠিয়ালে। তই ঘৰৰ পৰা ওলাই যোৱা দিনাখনে মই তোক কৈছিলোঁ নে? তই ইমানবোৰ টকা পইচা কিয় খৰচ কৰিব লাগে এনেই ঘৰ কিনি? এতিয়া পালি গম। ঘৰ কিনি যদি টকা পইচা খৰচ নকৰিলি হয়, সেইবোৰ টকা যদি তোৰ হাতত জমা হৈ থাকিল হয়, আজি তাই তোৰ লগত এনেকুৱা কৰিব নোৱাৰিলে হয়। মা, মোৰ ফ্লেটটো লোৱাটোৱেই বহুত ডাঙৰ ভুল হ'ল। মই সেইটো ভুল কৰিব নালাগিছিল মা। মা, ভণ্টি, মোক তহঁতে ক্ষমা কৰি দে। আচলতে মই তহঁতৰ ওচৰত ক্ষমাৰ যোগ্য নহয়। তথাপিও তহঁতে মোক ক্ষমা কৰি দে। তহঁতৰ বাহিৰে এতিয়া মোৰ আপোন বুলিবলৈ কোনো নাই অ'। হ'ব দে, যি হ'বলগীয়া আছিল হৈ গ'ল। সেইবোৰ বাদ দে। এতিয়া আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিক, যাতে আৰু আগলৈ এনেকুৱা ভুল কেতিয়াও নকৰ। হ'ব মা, মই আৰু আগলৈ এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মাজনী, যা, দাদাইৰক চাহ একাপ বনাই দেচোন। আহ দাদা, কাপোৰকেইটা খুলি ভৰিয়াত মুখ হাতকেইটা ধুই আহ। মই তোৰ কাৰণে চাহ বনাওঁ।